আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। সমান্তৰালকৈ গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ উদ্যোগত আজি গুৱাহাটী শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা শ্ৰমিকসকলৰ এক বিশাল সমদল উলিওৱা হয়। শ্বহীদ শ্ৰমিকসৰী ন্যায্য প্ৰাপ্তিৰ দাবীত শ্ৰমিকসকলে পালন কৰে শ্ৰমিক দিৱস। আমেৰিকাৰ চিকাগো চহৰত যিসকল শ্ৰমিক শ্বহীদ হৈছিল 8 ঘণ্টা শ্ৰম 8 ঘণ্টা বিশ্ৰাম আৰু 8 ঘণ্টা আমোদ প্ৰমোদত আগতে 16 ঘণ্টা 24 ঘণ্টালৈ কাম কৰাইছিল। গতিকে তাৰ প্ৰতিবাদত আমি যে আন্তৰ্জাতিক মে দিৱস হিচাপে ইয়াতো আমি উদযাপন কৰিছোঁ। লগতে এই ৰাজহুৱা খণ্ডৰ যিবিলাক প্ৰতিষ্ঠান আছে সেইবিলাক ব্যক্তিগতন কৰিবলৈ গৈ আছে। গতিকে ব্যক্তিগতন কৰিলে আমাৰ যি থলুৱা শ্ৰমিকসকল সেইবিলাক ক'ত যাব। লগতে এই শোধনাগাৰতে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাই থকা হৈছে। ইয়াতে যিবিলাক থলুৱা শ্ৰমিক আছে এই শ্ৰমিকসকলক ছাঁটাই কৰি তেওঁলোকে নতুন নতুন শ্ৰমিক নিয়োগ কৰি আছে। আৰু বহিৰাগত যিখিনি আমাৰ কণ্ট্ৰেক্টৰ আছে তেওঁলোকে ইয়াৰে থলুৱা শ্ৰমিকক প্ৰাধান্য নিদি বহিৰাগত সস্তীয়া শ্ৰমিকে ইয়াতে কাম কৰিবলৈ গৈ আছে। গতিকে আমি আন্তৰ্জাতিক মে দিৱসৰ লগতে আমাৰ থলুৱা শ্ৰমিকসকলৰ বিভিন্ন দাবী দিৱসসমূহ আছে। আৰু এই দাবী দিৱসৰ প্ৰতিবাদত আজি আমি গোটেই ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীত যেনেকৈ আন্তৰ্জাতিক মে দিৱস পালন কৰিছে আমি ইয়াতো আমাৰ এই বিভিন্ন কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। ইয়াতে আমাৰ এই কাৰ্যসূচী শেষ হোৱাৰ পিছত আমি ইউনাইটেড ৱৰ্কমেন ইউনিয়নত শ্বহীদ প্ৰতি দৰ্শন কৰিম। তাৰ পিছতে আমি কিছু সময় পিছতে আকৌ আমি কেন্দ্ৰীয়ভাৱে যি দীঘলী পুখুৰী পাৰত কেন্দ্ৰীয়ভাৱে কাৰ্যসূচী হ'ব তাত আমি যোগদান কৰিম। আহি আকৌ দুপৰীয়া আমি সকলো শ্ৰমিকৰ এটি ভোজ আয়োজন কৰিছোঁ। তাতো আমাৰ শ্ৰমিকসকল একযুক্ত হ'ব। লগতে আমি কৰ্তৃপক্ষক জনাই দিব বিচাৰিছোঁ যে যিখিনি শ্ৰমিকে আগৰ পৰা কাম কৰি আছে তেখেতসকলক ছাঁটাই কৰি নতুন নতুন শ্ৰমিক নিয়োগ কৰি আছে। এই শ্ৰমিকসকলক যাতে হাতে মৰা ব্যৱস্থা নকৰে। মেনেজমেণ্টটো ইয়াত জড়িত হৈ আছে। কণ্ট্ৰেক্টৰে কয় যে আমি কম পইচাৰে মানুহ লাগে আৰু অথচ 10-12 বছৰ কাম কৰাৰ পিছত তেওঁলোকক গতিকে 10-12 বছৰ কাম কৰাৰ পিছত অপক্ষে এই মানুহটো যেতিয়া শ্ৰমিকটো ছাঁটাই কৰি দিব তেওঁলোকৰ পৰিয়াল ক'ত যাব। এই কেন্দ্ৰীয়ভাৱে কৰা আন্তঃৰাষ্ট্ৰীয় মে দিৱসৰ লগতে আমি থলুৱা শ্ৰমিকৰ কথাও অথচ আমি গুৱাহাটী শোধনাগাৰত কাম কৰি থকা শ্ৰমিকসকলৰ আমি প্ৰতিবাদ জনাইছোঁ। অনাগত দিনত যাতে তেওঁলোকে এইবিলাক কাম নকৰে, শ্ৰমিক ছাঁটাইৰ দৰে কাম নকৰে যাতে। আৰু যি বৰমূৰীয়াসকল আছে তেওঁলোকো 8 ঘণ্টা ডিউটি কৰি আছে আৰু তেওঁলোকে কয় কি যে আন্তৰ্জাতিক মে দিৱস বা শ্ৰমিক দিৱস বা কি বস্তু তেওঁলোকে মে দিৱস বা শ্ৰমিক দিৱস তেওঁলোকে বিলোচ নকৰে। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে 8 ঘণ্টা ডিউটি কৰিছে, শ্ৰমিকে 8 ঘণ্টা ডিউটি কৰিছে আৰু পুৰণা থলুৱা শ্ৰমিকখিনিক যাতে তেওঁলোকে ছাঁটাই নকৰে। আৰু যদি পুৰণা থলুৱা শ্ৰমিকসকলক ছাঁটাই কৰে ইয়াৰে আমাৰ কেন্দ্ৰীয়ভাৱে ইয়াৰে গণ সংগঠন ইয়াৰে আছু ছাত্ৰ সংগঠনে বিভিন্ন দল সংগঠন আমি একযুক্ত হৈ যদি শ্ৰমিক ছাঁটাই কৰে সকলো স্তব্ধ কৰি দিম। এনেকুৱা শোধনাগাৰ আমি ভাবিছিলোঁ যে ইয়াৰে থলুৱা শ্ৰমিকখিনি ইয়াতে কাম পাব, কিন্তু তেওঁলোকে বহিৰাগত সস্তীয়া শ্ৰমিকখিনি ইয়াত ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।